মহানগৰীৰ মাজমজিয়াৰ এটা জৰাজীৰ্ণ পথ বিধ্বস্ত পথটোৱে জলাকলক খুৱাইছে জনতাক। লোক নিৰ্মাণ বিভাগৰ অভিযন্তা আৰু ঠিকাদাৰৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ। পথ নিৰ্মাণৰ নামত লোক নিৰ্মাণ বিভাগত দুৰ্নীতি কৰাৰ অভিযোগ। সুধাকন্ত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নামত এইবাৰ অসম চৰকাৰে বছৰজোৰা জন্ম শতবাৰ্ষিকী অনুষ্ঠান অনুষ্ঠিত কৰিছে। সমান্তৰালকৈ সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকা বাসগৃহৰ পৰা যদি আপুনি কিছু দূৰ আহে তেনেহ'লে পাব কৈলাশপুৰ, আৰু এই কৈলাশপুৰৰ পথৰ দুৰাৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব। দৃশ্যকেইটা ভালদৰে চাওক। এয়া কোনো গ্ৰাম্যাঞ্চলৰ বা ভিতৰুৱা পথ নহয়। এই দৃশ্যটো হৈছে স্মাৰ্ট চিটি গুৱাহাটীৰ। আপুনি মই প্ৰতিগৰাকী অসমীয়াই গৌৰৱ কৰা ভাৰতৰত্ন সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ বাসগৃহৰ সন্মুখৰ পৰা অকণমান গ'লেই গুৱাহাটীৰ মাজমজিয়াত এই বিধ্বস্ত পথটো দেখিব আপুনি। পথটোৰ এনে অৱস্থাটোৰ বাবে বছৰ বছৰ জমৰ যাতনা ভুগিছে মহানগৰবাসীয়ে। পথৰ দুৰৱস্থাৰ কাৰণে আমাৰ মানুহৰ মৃত্যু হ'লেও আমাৰ এখন যি একদম ইমাৰ্জেঞ্চি পেচেণ্ট এটা হয় তেতিয়া আমাৰ 108 নাহে, আৰু আমাৰ নিব নোৱাৰোঁ। জাইকাৰ পানী আমাক নষ্ট কৰিছে। জাইকা কিমান দিন হ'ল আমাৰ কিছুমান ঠাইত জাইকাৰ পানী পোৱাই নাই, কিন্তু যেইকেইটাই পাইছে সেইকেইটাও আমাৰ বিৰাট দিগদাৰ। পানী তাৰমানে ৰাস্তাই ৰাস্তাই গৈছে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বিগত 2 বছৰে ঠিকাদাৰ তথা লোক নিৰ্মাণ বিভাগৰ গাফিলতিৰ বাবে সম্পূৰ্ণ নহ'ল পথটো। ঠিকাদাৰৰ গাফিলতিৰ বাবে এতিয়াও একেই অৱস্থা। তেওঁলোকে এই ৰাস্তাটো বনোৱাৰ কাৰণে যিজন ঠিকাদাৰক ঠিকা দিছিলে তেওঁৰ ভাষ্যমতে তেওঁ পইচা পোৱা নাই কাৰণে কামটো তেওঁ আগবঢ়াই নিব পৰা নাই। শেষত আমি SGOৰ ওচৰত গৈছোঁ, এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ ওচৰত গৈছোঁ। সকলোৱে কয় যে হ'ব গৈ আছে হ'ব, আপোনালোকে চিন্তা নকৰিব। কিন্তু কথা হ'ল কি, তেওঁলোকৰ যেতিয়া হেমাহি দেখিলোঁ আৰু শেষত গম পালোঁ যে ঠিকাদাৰে টকা নোপোৱাৰ কাৰণে কামটো কৰা নাই, সেইটোতো আমি নাজানো। আমাৰ কথা হ'ল কি, ৰাস্তাটো যিহেতু কামটো আৰম্ভ কৰিছিলে 2024 এপ্ৰিলত কৰিছে, এই 2026 এই এপ্ৰিলত 2 মাহ পিছত এতিয়া 2 বছৰ কমপ্লিট হ'ব। আমি যোৱা বছৰ যেনেকৈ আহিছোঁ, যেনেকৈ মৰণত শৰণ দি আহিছোঁ, এইবাৰ তাতকৈ বেছি দূৰো হ'ব। পথটো নিৰ্মাণৰ বাবে বাৰম্বাৰ স্থানীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যক আহ্বান জনাই আহিছে ইয়াৰ স্থানীয় লোকসকলে, কিন্তু বিধায়কৰ পৰা নাপায় কোনো সঁহাৰি। আৰু সিদ্ধাৰ্থক আমি দেখাই নাপাওঁ। কোনোদিন নাপাওঁ। আমি ভোট দিয়া নাছিলোঁ কিন্তু সিদ্ধাৰ্থকতো ভোট দি জিকাইছিলোঁ আমি। সিদ্ধাৰ্থ কিয় নাহে? সিদ্ধাৰ্থতো এইবাৰ টিকেট পালেতো কোনো ভোট নিদিয়ে, কোনোৱে ভোট নিদিয়ে। তথা কোনো দিন নাহে। আৰু সিদ্ধাৰ্থ আনকি নিজৰ পাৰ্টীৰে গুৰুত্ব নাই। সিদ্ধাৰ্থক নিজৰ পাৰ্টীৰে গুৰুত্ব নিদিয়ে, আৰু আমি কি গুৰুত্ব দিম? এক প্ৰকাৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে স্থানীয় লোকে। কোনোদিন আমাৰ ৰাস্তা চাব অহা নাই। আমাৰ কিমান অসুবিধা হৈছে ৰাইজৰ। আজি 2-3 বছৰ হ'বৰ হ'ল। 3 বছৰ এতিয়া আমি কিমান কষ্ট পাইছোঁ, ইমান কষ্ট পাইছোঁ। আমাৰ ইমান কষ্ট পাইছোঁ। ইমান ৰাস্তাটো, গোটেই ৰাস্তাটো ওপৰলৈকে চাব পাৰে আপুনি, একদম কৈলাশপুৰ ওপৰলৈকে আছে, নামঘৰলৈকে আছে। নামঘৰলৈকে চাওক আপুনি ৰাস্তা কি অৱস্থা হৈছে। ৰাস্তা নাই, লাইট নাই। আমাৰ পানীটো কমপ্লেইন হৈছে। পানীটো আমাৰ জাইকাৰ পানীবিলাক মানুহে নাপায়, চব পানী ৰাস্তাই দি যায়, গোটেই ৰাস্তাই দি পানী যায়। এনেদৰে এতিয়া এই বিধ্বস্ত পথটোৰ ফলত হাৰাশাস্তি খাবলগীয়া হৈছে মহানগৰবাসীয়ে। এজাক বৰষুণ দিলেই পথটো হৈ পৰে বোকাময়। মুঠৰ ওপৰত জৰুৰীকালীনভাৱে এখন এম্বুলেন্স প্ৰৱেশ কৰিব নোৱাৰা এই জৰাজীৰ্ণ পথটো অতি শীঘ্ৰে মেৰামতিৰ দাবী জনাইছে স্থানীয় ৰাইজে। এইসমূহ দৃশ্য দেখাৰ পাছত বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই হওক বা বিভাগীয় লোকসকলে কিবা গুৰুত্ব দিবনে, সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় বিষয়। বহুবাৰ স্থানীয় প্ৰতিনিধিক আবেদন নিবেদন কৰাৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰো অভিযোগ তুলিলে এইসকল স্থানীয় জনতাই। ভিডিঅ' জাৰ্নেলিষ্ট ধনজিৎ দাসৰ সৈতে গুৱাহাটীৰ পৰা কল্পজ্যোতি শইকীয়া, NKTV+।